हेलो फ्रेंड्स, वेलकम बैक टू आवर चैनल क्रिकेट अड्डा आसाम। আজি আমি এছিয়া কাপৰ ওপৰত আপডেট লৈ আনিছো। অলৰেডি আমি ইণ্ডিয়ান টিমৰ ওপৰত এটা স্কোৱাড এনাউন্সমেন্টৰ ওপৰত ভিডিঅ' বনাইছো, শ্ৰেয়াছ আয়াৰক নোলোৱাৰ ওপৰতো ভিডিঅ' বনাইছো আৰু তাৰ উপৰি আমি পাকিস্তান টিমৰ ওপৰতো ভিডিঅ' বনাইছো এছিয়া কাপৰ স্কোৱাডৰ ওপৰত। আজি আৰু এটা স্কোৱাড ওলাই আহিছে, এনাউন্স হৈছে বাংলাদেশ, আমাৰ এগেইন নেইবাৰ্ছ। তো বাংলাদেশে আমাক বহুত আমি দেখিছো বহুত টাইমত টক্কৰ দিছে, কিন্তু কি হয় ফিনিশ লাইনটো ক্ৰছ কৰিব নোৱাৰে। তো এইবাৰো আমি এক্সপেক্ট কৰো বাংলাদেশৰ এই লাইন আপটো যাতে টক্কৰ দিব পাৰে। যদিও বাংলাদেশে মানে বেলেগ গ্ৰুপত আছে, শ্ৰীলংকা আফগানিস্তানৰ লগত, সেইটো গ্ৰুপত বহুত টক্কৰ হ'ব নিজৰ মাজতে, কিন্তু বাংলাদেশক আমি ফেচ কৰিম বুলি আশা থাকিল। বাংলাদেশৰ স্কোৱাড এনাউন্সমেন্ট হৈছে, তো কৈ দিওঁ মই। কেপ্টেইন হ'ল লিটন দাস। তো এগেইন লিটন দাসক আমি দেখিছো কেকেআৰৰ হৈ খেলে, বঢ়িয়া বেটছমেন। তানজিদ তামিম, পাৰভেজ ইমন, সৈফ হাসান, তাওহিদ হৃদয়। এটা তাওহিদ হৃদয় যদি মই কথা এটা ইয়ংষ্টাৰ, তাওহিদ হৃদয়ে বঢ়িয়া খেল খেলে। আমি চেম্পিয়ন্স ট্ৰফিটো দেখিছো। ইণ্ডিয়াৰ লগত ভাল খেলে। জাকেৰ আলীতো নাম নকওঁ মই, জাকেৰ আলীও 100 মাৰিছে ইণ্ডিয়াৰ লগত। শামিম হুছেইন, নুৰুল চৌহান, ৰিচাৰ্ড হুছেইন, এগেইন বিগ লম্বা ছিক্স মাৰে, বলাৰ হয় কিন্তু মাৰিব পাৰে লাষ্টত। সাক মেহেদি, নতুন প্লেয়াৰ, নুচুম আহমেদ স্পিনাৰ, তাস্কিন আহমেদক আমি বহুত আগৰ পৰা দেখিছো। ভাল বলাৰ হয় তাস্কিন আহমেদৰ, মানে পেচ আছে আৰু মানে ওপৰ মানে ওখ আছে বলাৰটো, মানে বাউন্সাৰো ভাল দিব পাৰে তাস্কিন আহমেদ। আৰু মুস্তাফিজুৰ ৰহমান বাংলাদেশৰ মিচেল ষ্টাৰ বুলি ক'ব পাৰি বা ট্ৰেণ্ড বল বুলি ক'ব পাৰি। সস্তা ভাৰ্চন, লাইট ভাৰ্চন, কিন্তু বল সিমান পেচ নাই কাৰণে, কিন্তু সেই শ্লোৱাৰ যোনবিলাক বা ভেৰিয়েশ্যন কৰে মুস্তাফিজুৰে, সেইবিলাকে টাইমত লিথেল হৈ পৰে। আৰু পিচ লৈও কথা থাকে। আমি মুস্তাফিজুৰকো আমি IPL-ত দেখিছো, CSK-ৰ হৈ পাৰফৰ্মেঞ্চ দেখিছো। আৰু আছে শ্বৰিফুল ইছলামৰ বেয়া প্লেয়াৰ নহয়, তানজিম সাকিব আৰু চৈফুদ্দিন। তো এইটো হ'ল বাংলাদেশৰ স্কোৱাড। আৰু ইয়াত আউট কোন হৈছে, নাইম শ্বেখ বুলি প্লেয়াৰ এজন আউট হৈছে, আৰু মিৰাজ মানে মেহেদি হাছান মিৰাজ। তো মেহেদি হাছান মিৰাজ এটা কিন্তু ভাল প্লেয়াৰ আছিল, আউট হৈ গৈছে, তেওঁক লোৱা নাই। আৰু তাৰ জেগাত নুৰুল হাছান চৌহান আৰু সৈফ হাছান। ইয়াত এটা মই যদি কওঁ, এটা মই ছাৰপ্ৰাইজ পাইছো, ইয়াত এটা প্লেয়াৰ লোৱা নাই। তহঁতে নটিচ কৰিছ নে, মাইণ্ডত আহিছে নে? মই কৈ দিওঁ, মই কওঁ প্লেয়াৰটোৰ নাম হ'ল শান্ত। তো শান্ত এজন মানে ভাল প্লেয়াৰ হয় বাংলাদেশত। তো শান্তক লোৱা নাই, কিন্তু কি ভাবি চিলেক্টৰ্ছে লোৱা নাই এইটো বাৰু আমাৰ হেৰি কৰিব লগা নহয়। কিন্তু এই স্কোৱাডটো তোৰ মতে কম্পিট কৰিব পাৰিবনে আৰু কিমান দূৰলৈ যাব পাৰে? এছিয়া কাপ বুলি ক'লে মেইন তিনিটা টিমে আমাৰ, মই ভাবো মানে সেই আৰু এতিয়া বাকী দুটা টিম সৰু টিম যদিও আহিব এইবাৰ, কিন্তু মানে হ'লেও মোৰ আমাৰ ইণ্ডিয়াৰ লগত বাংলাদেশ আৰু পাকিস্তানী, তাৰ বাহিৰেতো আৰু কোনো মানে নাই আৰু। শ্ৰীলংকাও মোৰ হিচাপত বাংলাদেশতকে অলপমান ভাল খেলে বাৰু, ইমান এটা নোহোৱা নহয়। তথাপি ৱেল ইয়েছ, শ্ৰীলংকা, পাকিস্তান আৰু বাংলাদেশে। কিন্তু আফগানিস্তান আছে, আফগানিস্তান মোৰ হিচাপত ইমান খেলিব পৰা মানে টিম নহয় ইণ্ডিয়াৰ সন্মুখত। কিন্তু ইয়েছ, আফগানিস্তানে বাংলাদেশৰ এইটো টিমক বা আগৰ যিকোনো বাংলাদেশৰ একচুৱেলি যিকোনো টিমকে আফগানিস্তানে টক্কৰ দিব পাৰে। আফগানিস্তানৰ টিম পাকিস্তানকো পাৰে, শ্ৰীলংকাকো পাৰে। আফগানিস্তানে আমাক নোৱাৰে, ইণ্ডিয়াক নোৱাৰে, মই সেইটো কৈছো। ত' বাংলাদেশৰ এইটো টিমেও আই ডোন্ট থিংক চ' কি মানে সিমান বেছি মানে কিবা এটা ইম্পেক্ট পেলাব পাৰিব। বাংলাদেশে নিউজিলেণ্ডক হৰাইছে T20 ৱৰ্ল্ড কাপত লাষ্ট ইয়াৰ। কিছুমান মিৰাকল হৈ যায়। সৰি, বাংলাদেশ নহয়, আফগানিস্তান। কিছুমান আফগানিস্তানৰ কথা কোৱা নাই, ইয়াতে আমি বাংলাদেশৰ হেৰি কৰি আছো। তো কিছুমান মিৰাকল হৈ যায়, যেনে বাংলাদেশে আমাক হাৰাই থৈছে এটা টাইমত বহুত বেয়াকে, গ্ৰুপ ষ্টেজৰ পৰা আমাক বাহিৰ কৰি দিছে। আৰু 2016 ৱৰ্ল্ড T20ৰ কথা কি কবি, যোনটোত তাৰমানে বাংলাদেশে ইণ্ডিয়াক হাৰাব ওলাইছিল নিজৰ অভাৰ কনফিডেন্সৰ কাৰণে। আগতে সিহঁতে প্ৰি চেলিব্ৰেশ্যন কৰে আমাৰ মুস্তাফিজুৰ ৰহিমে, লাষ্টত যোনটো ধোনীয়ে ৰান আউট কৰে, কি কবি আৰু। তো সেনেকুৱা লেভেলৰ পৰা বাংলাদেশে মানে মেচ হাৰিছে, সেইটো মানে হেৰিৰ পৰা চিটুৱেশ্যনৰ পৰা। মানে এটা কথা কওঁ, মই বাংলাদেশ টিমটোক মানে মই টিম হিচাপে কনচিডাৰ নকৰোঁ কিছুমান ক্ষেত্ৰত। আৰু তই যোনটো কথা এটা কলি, আমাৰ কি মুস্তাফিজুৰ ৰহমান, তই বাংলাদেশৰ কি ষ্টাৰ্ট বুলি কলি, মইতো এগ্ৰী নকৰোঁ। কাৰণ কিয়,
টাৰ্কি কিন্তু পেছত বিট কৰে, ই কিন্তু পেছত বিট কৰিব নোৱাৰে। সেইটোৱে মই ক'লো, তো পেচ ইয়াত নাই তাত। তো ইয়াত মুস্তাফিজুৰৰ সুইঙিংটো আছে বাৰু। Swing আছে। কিন্তু ই যোনটো বেছিভাগ ই ইউজ কৰে যোনটো শ্লোৱাৰটো শ্লোৱাৰ তো ইয়াকতো ক'ব পাৰো, ইয়াকতো বাংলাদেশৰ ডিজে ব্ৰাভো বুলি ক'ব পাৰো। তো মানে মই Left arm মান DJ ভাবে। ডিজে ব্ৰাভোৰ লগতো হৈছে সেই নহয় যাব গ'লে। এনিৱেজ ইমানো বেয়া বলাৰ নহয় মানে। বলাৰ বেয়া নহয় এইটো ক'ব পাৰি। আৰু no doubt বলাৰ বেয়া নহয় কাৰণে IPL-ত চান্স সেইকাৰণে তো টিমটোৰ এনেকুৱাও নহয় যে টিমটোৰ পটেনচিয়েল নোহোৱা নহয়, টিমটোৰ পটেনচিয়েল অবভিয়াছলি আছে। আমি দেখিছো কেইটামান প্লেয়াৰ যোনে মানে মাৰি ধুনি দিয়ে একদম কিবা কিবি। আৰু মই এটা কথা কওঁ, ব্ৰেচ yourself, these Bangladesh team have beaten Pakistan and এই পাকিস্তানক হাৰালে ইয়াৰ আগতে, ঠিক আছে। আৰু I কাক agree হাৰালে, with that. আৰু শ্ৰীলংকা হাৰালে নেকি, দুটা সিৰিজ জিকি আহিছে কিন্তু T20 সিৰিজ। মই তই ঠিক কৈছ, ব্ৰেচ কৰিম মই চব কৰিম, কিন্তু ইণ্ডিয়ান টিমক হাৰাব নোৱাৰে। ইণ্ডিয়ান টিম পাকিস্তানৰ টিম নহয়, শ্ৰীলংকাৰ টিম নহয়। Exactly. ইণ্ডিয়ান টিমত ইমান চেঞ্জ নহয়, ইণ্ডিয়ান টিমত ধোৱাধাৰ বেটছমেন আছে। ইণ্ডিয়ান টিম খালি সেইটোৱে ক'ব ওলাইছিলো যে ইট ডাজ নট মেটাৰ যে এইটো ইহঁতক আমি ব্ৰেচ কৰিব লাগে নে নালাগে। আৰু ইণ্ডিয়ান টিমৰ যোনটো অৰ্ডাৰ আছে বৰ্তমান সেইটো ক'ৰবাত বেলেগত আছে। এইবিলাক পাকিস্তান আমাৰ মানে চাই কোম্পানীও নহয়। T20 ৱৰ্ল্ড কাপত তোৰ পাকিস্তানৰ যোনটো কামবেক কৰে, Right, হাৰিব right, হাৰিব কথা। right. কোহলিৰ বলিং নহয় ন বলিঙত আমাৰ বলিঙত bowling ত। ৱৰ্ল্ড কাপৰ কথা কৈছো। আচ্ছা, যোৱা বছৰ 120 ৰান যোনটো আচ্ছা 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 আচ্ছা। তাৰপিছত আমাৰ দেখা পালো চাউথ আফ্ৰিকাৰ লগত ফাইনেলত যোনটো কামবেক কৰিছে, তই ভাব নেকি আৰু ইহঁতে পাৰিব বুলি? তই কথাটো ক, বাংলাদেশৰ দৰে টিম এটা কি টক্কৰ দিব পাৰিব তাকো লিগ ষ্টেজত? আচ্ছা ঠিক আছে, মই ইণ্ডিয়া থকাৰ পিছত, ইণ্ডিয়া থকাৰ পিছত। আচ্ছা মই এটা কুৱেশ্যন ৰাখো, ইণ্ডিয়াৰ লগত ফাইনেল কোনটো টিমে খেলিব এছিয়া কাপত? তই কওঁ ফাৰ্ষ্টত। ইণ্ডিয়াৰ লগত প্ৰেডিকশ্যন হৈ যায়। ইণ্ডিয়াৰ লগত আফগানিস্তান। আফগানিস্তান ফাইনেল, ইণ্ডিয়া আফগানিস্তান ফাইনেল, তই ক। মাই মানি ইজ অন আফগানিস্তান অবভিয়াছলি। ইণ্ডিয়া আফগানিস্তান। আৰু মই প্ৰেডিকশ্যন দিওঁ যোনটো বাংলাদেশৰ ৰিচেণ্ট ফৰ্ম, মই কৈছোঁ ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশ এছিয়া কাপৰ ফাইনেল খেলিব। তো আপোনালোকে নোট কৰি লওক এইটো বস্তু, আৰু কমেণ্ট কৰি জনাওক আপোনালোকে কি ভাবে, কি বিচাৰে। মই আৰু কোন এটা টিমটো টিমৰ জিকিব? ওপৰত কিন্তু মানি ৰাখিব বিচাৰো, যদি মই লগাও মানে বেট লগাও তেনেহ'লে শ্ৰীলংকা মেবি আহিব পাৰে। শ্ৰীলংকা? পাকিস্তান নাহে, এইটো ফিক্স। এইবাৰ আফগানিস্তান নহ'লে পাকিস্তান, মই কৈছোঁ পাকিস্তানক লিগ ষ্টেজতে বাহিৰ, শ্ৰীলংকাই মাৰিব, আফগানিস্তানী মাৰিব, বাংলাদেশে মাৰিব, লিগ ষ্টেজতে বাহিৰ। ইভেন এই সৰু টিম হংকং চংকঙে মাৰিব, মই এইটো কৈছোঁ এইটো এছিয়া কাপত পাকিস্তানৰ বহুত আৰু বৰবাদ হৈ গৈছে একদম। এনেও US-ৰ লগত হাৰিয়ে থৈ দিছে পাকিস্তানে। সিহঁতৰ মানে কি হৈছে, সিহঁতৰ এতিয়া নাৰ্ভটো নেখেলিব মানে, কম্পিট কৰিব নাৰ্ভটোৱে নাই। সেইকাৰণেতো ইণ্ডিয়াৰ লগতো কিছুমান- ইয়াতে হাৰ মাৰি দিয়ে, খেলাত আগতে হাৰ মাৰি দিয়ে। সেইকাৰণেতো কিছুমানে পাকিস্তানে কিছুমান আজীব ফেচলা কিছুমান লৈছে, সিহঁতৰ মেইন প্লেয়াৰ দুটাক বহাই থৈ দিছে। আৰে সিহঁতে কৈছো না, টাইমত সিহঁতে বাবাৰ আৰু ৰিজৱানক মূৰৰ ওপৰত তুলি ল'ব, একদম বিৰাট কোহলিৰ লগত তাক কম্পেয়াৰ কৰিব, MS ধোনিৰ লগত, আৰু এতিয়া মানে টিমৰ পৰাই আহক। পাকিস্তান ডুবা মেইন কাৰণটো হৈছে যে কম্পেৰিজনত চলে গোটেই মিছা ফ্ৰম দুনিয়াত আছে। মানে IPL-ক কম্পেয়াৰ কৰিব PSL-ৰ লগত, যোনটো মানে সপোনতো নহয়। সিহঁতে যিমান বাৰ সি কৰে, মৰি গ'লো পিৰি গ'লেও নোৱাৰে এইটো, কোনো নোৱাৰে। আনকি বিগ বেছ লিগেও নোৱাৰে, মই ক'লো। আৰু এইবাৰতো গুজৰাটকা নিজা হোৱাৰ কথা নাই, কাৰণ UAE-ত বৰষুণো নহয়। গতিকে সেয়া আৰু বাংলাদেশৰ আমি মানে কণ্টেক্সটোৰ পৰা বাহিৰত ওলাই নাযাওঁ। বাংলাদেশৰ টিমটো ঠিকে আছে, ভাল টিমে বনাইছে, কিন্তু আই ডোন্ট থিংক চ' ইণ্ডিয়াৰ দৰে টিমৰ আগত এইটো টিমে টক্কৰ দিব পাৰিব, কাৰণ সিহঁতৰ তাতে সেনেকুৱা এটা এক্সপিৰিয়েঞ্চ প্লেয়াৰ মই দেখা নাই। কিন্তু লিটন দাসৰ কিন্তু অলপমান আছে তাৰ, কেপ্টেইন হিচাপে মানে লিটন দাস কেৰি কৰিব পাৰে টিমটো, মই সেইটোৱে ক'লো। কাম হয় মানে বেছি হাল্লা সেইটোৱে ক'লো। নহয়, টাইমত লিটন দাসৰ হাল্লা কৰা আছে বাৰু, হাল্লা নকৰা মানে, কিন্তু লিটন দাসৰ কেপ্টেইনচি মোৰ বেয়া নালাগে, মানে মানুহটো ভাল, মানে খেলা আৰু য়ং বাংলাদেশী টাইগাৰ্ছ কেন ৰোৰ। নাই মইতো ৰোল কৰা দেখা নাই আজিলৈকে। যোনটো টিমে আজিলৈকে এটা কাপ জিকিব পৰা নাই, এছিয়া কাপ জিকিব, কি ৰোল কৰা কথা হ'ব? ফেন বিলাকেতো ৰোৰ কৰে ষ্টেডিয়ামত, ঠিকে আছে, মোৰ হিচাপত এনেকুৱা লাগে। আৰু মই কৈছো বাংলাদেশৰ যোনকেইখন মেচ হ'ব, মই কৈছো বাংলাদেশৰ চবচে ইণ্টাৰেষ্টিং মেচ হ'ব পাকিস্তানৰ লগত, বাংলাদেশৰ মেচ হ'ব আফগানিস্তান আৰু আমাৰ সেই লগত শ্ৰীলংকাৰ লগত। এই তিনিখন মেচ মই কৈছো একদম চাব লগা হ'ব, একদম টানা টানি হ'ব, চাই থাকে তিনিখন মেচ। ইণ্ডিয়াৰ লগত মই নকওঁ, ইণ্ডিয়া ইজ মানে নেক্সট লেভেল। ইণ্ডিয়া মানে ফাইনেলত বহি আছে, জাষ্ট ৱেটিং কৰি আছে কোন আহিব। ধৰি লও আমি কেনেকুৱা গলি ক্ৰিকেট খেলিব ওলাইছো, তাতে একদম ডাঙৰ আমি যে আগতে সৰু যে ক্ৰিকেট খেলাতে ডাঙৰ কেইটামান মানুহ আহে, আহি কিনে চাওঁ দুটা বল খেলিব দিছো। ইণ্ডিয়া ইজ লাইক দেট মানে এছিয়া কাপত বৰ্তমান টাইমত। ইণ্ডিয়াৰ এটা হিউজ এডভান্টেজ কি আছিল, যোৱা বছৰ এইটো বছৰ চেম্পিয়ন্স ট্ৰফি জিকি কিনে থৈ দিছে, খেলি কিনে বিৰাট ডাঙৰ এডভান্টেজ এটা। T20 তাৰপিছত চেম্পিয়ন্স ট্ৰফি, গতিকে এইখিনিয়ে হ'ল বাংলাদেশৰ স্কোৱাডৰ ওপৰত আমাৰ এনালাইজ।
কেনেকুৱা পালে ভিডিঅ'টো জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু প্ৰেডিকশ্যনটো মনত ৰাখিব। ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশ ফাইনেল, ইণ্ডিয়া ভাৰ্চেছ আফগানিস্তান, ইণ্ডিয়া ভাৰ্চেছ আফগানিস্তান আফগানিস্তান এণ্ড শ্ৰীলংকা শ্ৰীলংকা। তো আপোনালোকে কমেণ্ট কৰি জনাওক আপোনালোকে কি ভাবে ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান কেইবাৰ ফেচ কৰিব এইবাৰ এছিয়া কাপত। ডেটছ ইট, চাইনিং অফ। Audio Jungle.